কৰছো কৰছিবৰ কাৰণে আজি পুলিচ ষ্টেচনলৈ আহিবলগীয়া হ'ল কিয়নো আজি আমি ৰাতিপুৱাৰ পৰা আমাৰ পানী নাই ৰাতিপুৱাৰ পৰা পানী কাটি দিছে লাইট কাটি দিছে গোটেইখিনি ল'ৰা ছোৱালী বা ষ্টুডেণ্ট আছে বয়সস্থ মানুহ আছে বৃদ্ধ লোক বহুতখিনি উচ্চ মানুহ আছে গোটেইখিনিক আজি পানীৰ প্ৰভাৱত মানে বহুত অসুবিধা হৈ আছে কিয়নো আমাৰ এইটো পানী যিটো মেইনটেনেঞ্চ চাৰ্জ হয় সেই চাৰ্জটো আমাৰ বিল্ডাৰে যেতিয়া আমাক ঘৰ দিছিলে তেতিয়া 2026 জুলাইলৈকে তেওঁলোকে আমাৰ পৰা কাটি লৈছিলে কিন্তু আজি এমাহমানৰ আজি প্ৰায় 15-20 দিনমানৰ আগতে নটিচ কৰিছে যে পইচা শেষ হৈ গৈছে গতিকে আমি অক্টোবৰ মাহৰ মেইনটেনেঞ্চ ফিজ পাব লাগিব কিন্তু এইটোতো যিহেতু 2 বছৰলৈকে আমি মেইনটেনেঞ্চৰ খৰচটো মেইনটেনেঞ্চ দিয়ে আছোঁ তথাপি হঠাৎ এনেকুৱা এটা যেতিয়া আহি গ'ল আমিতো সকলো আচৰিত হৈছোঁ আৰু তেওঁলোকে দুদিন আগত নটিচ দিছে যে আমাৰ পইচা শেষ হৈ গ'ল এতিয়া যদি আপোনালোকে এটা ৰেট বান্ধি লৈছে কাকো নোসোধাকে তেওঁলোকে কমিটিৰ 3জন মানুহৰ ভিতৰত 3-4জন মানুহৰ ভিতৰতে ফিক্স কৰি পেলাই এটা ৰেট দি সকলোৰে পৰা সেই পইচাটো আদায় দিবৰ কাৰণে তেওঁলোকে নটিচ কৰিছে কৰি তেওঁলোকে যি আৰু কৈছে যে ইমান দিনৰ সময়ৰ ভিতৰত 25 তাৰিখৰ ভিতৰত পইচাটো আদায় দিব লাগিব নহ'লে আমি পানী আৰু ইলেক্ট্ৰিচিটি কাটি দিম কিন্তু আমি তথাপিও ভবা নাছিলোঁ যে যিহেতু পানী আৰু ইলেক্ট্ৰিচিটি মানুহৰ বেছিক নিড কিন্তু আমি কাটি দিব বুলি ভবা নাছিলোঁ যিহেতু আমাৰ পইচা মজুত আছে আৰু তেওঁলোকে তথাপি আজি আমাক সেইটো অসুবিধা দিলে গতিকে আমি সেইটো আমি যাতে কিবা ন্যায় পাওঁ আমি কিবা এটা কৰিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি আমি আজি পুলিচ ষ্টেচনত আহিবলগীয়া হৈছে আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।